আজি যদি নলবাৰীৰ মহিলাই 10,000 টকা কৰি মহিলা উদ্যমিতা পাব পাৰে, নাগৰিজুলিৰ মহিলাও পাব লাগে নে নালাগে? লাগে নে নালাগে? কিন্তু আজি মই আপোনালোকক সুধিছো, 10,000 টকা মহিলা উদ্যমিতা পাইছে নেকি আপোনালোকে? পাইছে নেকি আপোনালোকে? নাই পোৱা। নলবাৰীত যেতিয়া পালে টিভিত দেখিছিলে নে নাই? টিভিত দেখিছিলে। তেতিয়া মনটো লাগে নে নাই? আমি কেতিয়া পাম, আমি কেতিয়া পাম? লাগে। মনটো বেয়া লাগে নে নালাগে? লাগে। এতিয়া যেতিয়া বেলেগ জায়গাৰ মানুহে অৰুণোদয় পায়, আপোনালোকৰ ছোৱালীক বেলেগ জায়গাত বিয়া হৈছে, আপোনালোকৰ মা বেলেগ জায়গাত আছে, ইয়াত বিয়া হৈ আহিছে, সিহঁতি যেতিয়া ফোনত কয় যে আমাৰ অৰুণোদয় টকা সোমালে, আপোনালোকৰ মনটো বেয়া লাগে নে নালাগে? লাগে নে নালাগে? এতিয়া আপোনালোকে মোক কোনে কোনে অৰুণোদয় পোৱা নাই হাত দাঙক। কোনে কোনে পোৱা নাই হাত দাঙক। ঠিক আছে, কোনে কোনে পাইছে হাত দাঙক। কিমানে পাইছে? 200টা পাইছে। 200 পাইছে আৰু 10,000 পোৱা নাই, হয় না নহয়? এতিয়া এই 200 যেতিয়া পায়, বাকি 10,000 নাপায়, মনটো বেয়া লাগে নে নালাগে? লাগে নে নালাগে? আমিতো সমান পঠিয়াও। আমিতো নলবাৰীত যিমান দিওঁ, ৰঙিয়াত যিমান দিওঁ, আমিতো তামোলপুৰতো সিমানেই দিওঁ। নাগৰিজুলিৰ মানুহে কিয় নাপাব? কুমাৰীকাটাৰ মানুহে কিয় নাপাব? কাউলীৰ মানুহে কিয় নাপাব? পাব লাগে নে নালাগে? ইয়াতে কিয় নাপায়? কাৰণ ইয়াতে লিষ্টটো VCDC বিলাকে বনাব, আৰু ইহঁতক পইচা নিদিলে ইয়াতে একো কাম কৰি নিদিয়ে, হয় নে নহয়? মই ঠিক কৈছো নে নাই কোৱা? এই VCDC বিলাকক পইচা নিদিলে অৰুণোদয়টো নাম নাহে, ঘৰৰ লিষ্টতো নাম নাহে, হয় নে নহয়? আৰু ঘৰ এটা পাব কিমান টকা দিব লাগে? কিমান? 5,000 নে 10,000? কিমান দিব লাগে? 2খন হাত নে একটা হাত? 2টা হাত। আজি বেলেগ জায়গাত দুর্গা পূজাত ফুলেৰে পূজা হয়, কালী পূজাত ফুলেদি পূজা হয়, আৰু আমাৰ ইয়াৰ VCDCৰ পূজা নোটেদি হয়, হয় না নহয়? নোটেদি পূজা কৰিব লাগে নে নালাগে? সেই কাৰণে মই এইবাৰ কৈছো, বিজেপিৰ চৰকাৰ হ'ব, VCDC বিলাকক মাটিৰ তলত গাঁতত সোমাই দিম। শান্তিত থাক, গাঁতৰ তলত থাক, গাঁতৰ ওপৰত নুঠিবি, হয় নে নহয়? সেই ৰাইজক এটাই কথা কম যে এইবাৰৰ পৰা BTRত VCDC নচলিব। যোনে অৰুণোদয় পোৱা নাই, নাম ডাইৰেক্টলি মই ল'ম আৰু অৰুণোদয় মই সোমাই দিম। হ'ব? হ'ব নে নহ'ব? আজি ইয়াতে আমাৰ কিছুমানে কৈ আছে যে দাদা VCDCত বিজেপিও আছে, UPPLও আছে, মানুহক লৈ আমাৰ কথা নাই। VCDCত ইলেকশ্যন হ'ব লাগিব, ইলেকশ্যন হৈ VCDC হ'ব লাগিব। যোনে পাৰ্টি নাথাকক কিয়, যোনে নাথাকক কিয়, বিজেপি হ'লেও ইলেকশ্যন হ'ব লাগিব, UPPL হ'লেও ইলেকশ্যন হ'ব লাগিব, BPF হ'লেও ইলেকশ্যন হ'ব লাগিব। তেতিয়াহে আমাৰ গৰীব দুখীয়া মানুহে চৰকাৰী আঁচনি পাব। মই ঠিক কৈছো নে নাই কোৱা? ঠিক কৈছো নে নাই কোৱা? শ্ৰদ্ধাৰ ৰাইজ, আমি BTRৰ চিষ্টেম চেঞ্জ কৰিব লাগিব। অৰুণোদয় হওক, প্ৰধানমন্ত্ৰীৰ ঘৰ হওক, আমি যিহেতু দিওঁ, ৰাজ্য চৰকাৰে দিয়ে, কেন্দ্ৰীয় চৰকাৰে দিয়ে, সেইকাৰণে আঁচনি এইবাৰ ডাইৰেক্টলি পাব লাগিব, বেলেগ বেলেগ কৰি পালে নহ'ব। ইয়াতে কি হৈ আছে? টকা আমি দিওঁ, আমি দিয়া টকাখিনিকে তেওঁলোকে বিলাই BTC চৰকাৰ কৰি আছে। সেইকাৰণে মই এইবাৰ কৈছো,
ভাতটা টেৰা কৰি আমি নাখাওঁ, ভাতটা ডাইৰেক্ট খাই দিম। হয়নে নহয়? ভাতটা ডাইৰেক্ট খালে লাভ হ'বনে নাই? টেৰা কৰি ভাত খাম নে ডাইৰেক্টলি ভাত খাম? ডাইৰেক্টলি ভাত খাম নে টেৰা কৰি ভাত খাম? সেইকাৰণে এইবাৰ ইলেকশ্যন আছে এপ্ৰিলত 2026। তাৰ আগতে আমাৰ নাগৰিজুলি সমষ্টিৰ মহিলাসকলক অৰুণোদয় দিয়াৰ গ্যাৰেণ্টি মই লৈছো, মহিলা উদ্যমিতা দিয়াৰ গ্যাৰেণ্টি মই লৈছো। কোন কোন মহিলা আত্মসহায়ক গোটত আছে? কোন কোন আছে? হাত দাঙক। যিমান মহিলা আত্মসহায়ক গোটত আছে সবেই 10,000 টকা পাব লাগিবই। লাগিব নে নালাগে? আৰু আপোনালোকে চিন্তা নকৰিব, যেনেকে মই কৈছো তেনেকে মই চৰকাৰৰ পৰা আপোনালোকৰ কাম কৰি দিয়াৰ দায়িত্ব মোৰ ওপৰত আছে, মই কৰি দিম। শ্ৰদ্ধা ৰাইজ, ইলেকশ্যন আহিলে কোনবাই কয় অমুকত এভিকশ্যন হ'ব, তমুকত এভিকশ্যন হ'ব। আৰে বিজেপিয়ে কাক এভিকশ্যন কৰে নাজানে নেকি? বিজেপিয়ে আমাৰ ইয়াতে য'ত খিলঞ্জীয়া মানুহ থাকে তাততো বিজেপি এভিকশ্যন নকৰে। আজি মানুহক ভয় খুৱাবৰ কাৰণে একবাৰ ক'ব ডি ভোটাৰ, একবাৰ ক'ব ডিটেনশ্যন কেম্প, একবাৰ ক'ব ইটো সিটো। মই চেলেঞ্জ দিছো, ডিটেনশ্যন কেম্পত আজিৰ দিনত কোনো বঙালী মানুহ ডিটেনশ্যন কেম্পত নাই। মই চেলেঞ্জ দিছো, যদি কাবাৰ যদি দম আছে মোৰ আগত আহি নাম দিয়ক, মোৰ আগত আহি নাম দিয়ক। কোন আছে? কোন আছে? আজি অসমত বিজেপিৰ চৰকাৰ অহাৰ পিছত সকলো বেংগলী মানুহে আধাৰ কাৰ্ড ঘূৰাই পালে নে নাপালে? কওক, পালে নে নাপালে? যোৱাবাৰ যেতিয়া মই লোকসভা ইলেকশ্যনত ইয়াত আহিছিলো, ৰাইজে কি কৈছিলে যে আমাক আধাৰ কাৰ্ডটো দিয়ক, কৈছিলে নে নাই? মনত আছিল নে নাই আপোনালোকৰ? কৈছিলে নে নাই? মই আধাৰ কাৰ্ড দিলো নে নাই? কওক আপোনালোকে। দিলো নে নাই? কওক আপোনালোকে। কোনে দিলে আধাৰ কাৰ্ড? আপোনালোকে মোক লোকসভা ইলেকশ্যনত কৈছিলে যে ছাৰ আমাৰ বঙালী হিন্দুৰ আধাৰ কাৰ্ড বন্ধ হৈ আছে, আপুনি খুলি দিব। মই ইলেকশ্যনত কি কৈছিলো? লোকসভা ইলেকশ্যন যাওক, মই লগে লগে আধাৰ কাৰ্ড খুলি দিম। দিলো নে নাই? কওক আপোনালোকে। দিলো নে নাই? কওক। আজি আপোনালোকে কওক, মই যেতিয়াৰ পৰা অসমৰ মুখ্যমন্ত্ৰী হৈছো কোনোবা বঙালী মানুহক কোনোবাই অত্যাচাৰ কৰিছে নেকি? কওক আপোনালোকে, সঁচা কথা কওক। কৰিছে নেকি? কওক। কিহৰ কাৰণে ৰাজনীতি কৰে? ইলেকশ্যন আহিলে ডি ভোটাৰ মনত পৰে, ইলেকশ্যন আহিলে ডিটেনশ্যন কেম্প মনত পৰে, বেলেগ সময়ত মনত নপৰে। মই সকলোকে এটাই কথা কৈছো, গৰীব দুখীয়া মানুহক লৈ ৰাজনীতি কৰিব নাপায়। বিজেপি যেতিয়ালৈকে আছে আমি সকলো সুৰক্ষিত হৈ আছো, আমাক কোনেও একো কৰিব নোৱাৰে, কোনেও একো কৰিব নোৱাৰে। আজি কাবাৰ যদি দম আছে মোক কওক, কোন বঙালী হিন্দু মানুহ ডিটেনশ্যন কেম্পত আছে, মই লগত লৈ যাম। আজি আমি সকলোকে সুৰক্ষা দিছো, আজি আমি সকলোকে নিৰাপত্তা দিছো। আৰু এই নাগৰিজুলিৰ দৰে জাগাত কোনে কাম কৰিছে? অকল বিজেপি চৰকাৰে কাম কৰিছে আৰু কোনেও কাম কৰা নাই। আগত কিমান অত্যাচাৰ আছিল, ডেইলি বৰ্ডাৰ পুলিচ, ডেইলি থানা। এতিয়া কোনোবা অত্যাচাৰ কৰে নেকি আপোনালোকক? আৰু তেওঁলোকে কি কয়? বিজেপি বেয়া। কংগ্ৰেছৰ সময় মনত আমাৰ চবৰে আছে। আজি অসমত বঙালী হিন্দু, গোৰ্খা, আজি হিন্দী ভাষী, অসমীয়া, বড়ো, কছাৰী, ৰাভা, নাথযোগী, কোচ ৰাজবংশী সকলো মানুহ আজি মিলা মিছিকৈ আছে। আজি অসমত কোনেও অত্যাচাৰ কৰিব নোৱাৰে। ইমান ডাঙৰ ইলেকশ্যন হৈছে, কোনেও ইয়াত বন্দুক দেখুৱাব হিম্মত কৰা নাই। কৰিছে নেকি কোনবাই? আজি বড়োলেণ্ডৰ পৰা বন্দুক কোনে নোহোৱা কৰিল? কোনে নোহোৱা কৰিলে? আজি ইমান শান্তিত ইলেকশ্যন হৈছে,
আগতে বিটিআৰত ইমান শান্তিত ইলেকশ্যন হৈছিলে নেকি? হৈছিলে নেকি? আজি বজাৰত গ'লে, গুৱাহাটীত গ'লে, বাছত উঠিলে আপোনালোকক কোনোবাই দিগদাৰ কৰিব পাৰে নেকি? কোনোবাই দিগদাৰ কৰিব পাৰে নেকি? আগতে বঙালীক বোলে বঙালী, গোৰ্খাক বোলে গোৰ্খা। আজি আগৰ দৰে পৰিৱেশ আছে নেকি? আজি সকলো জায়গাত মই যাওঁ, চিধা কথা কওঁ যে আমাৰ বঙালী হিন্দু মানুহ কোনোবা যদি বিদেশী